হাজোৰ কলিতাকুছিত ছান ভেট ক্লিনিক নামৰ পশু চিকিৎসাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মুকলি। পশু পালন কৰা লোকসকলৰ বাবে দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান কৰিবলৈ আগবাঢ়ি আহিছে পশু চিকিৎসক ডাক্তৰ আজিজুৰ ৰহমান। হাজোৰ কলিতাকুছিত ছান ভেট ক্লিনিক নামৰ পশু চিকিৎসাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এটি মুকলি কৰা হয়। স্বত্বাধিকাৰী আজিজুৰ ৰহমানৰ প্ৰচেষ্টাৰ ফলত কলিতাকুছিত পশুধনৰ চিকিৎসাৰ বাবে অত্যাধুনিক ঔষধ পাতি ছান ভেট ক্লিনিকত উপলব্ধ হ'ব। মুকলি অনুষ্ঠানত উপস্থিত থাকে পশু চিকিৎসক ডাক্তৰ দিব্যজ্যোতি মহন্ত, অধ্যাপক দেৱান নজৰুল ইছলাম, পশু চিকিৎসক ডাক্তৰ লুৎফুৰ ৰহমান, ৰাকিবুদ্দিন আহমেদে বৃহত্তৰ অঞ্চলৰ কৃষিপ্ৰধান অঞ্চলৰ ৰাইজে পশুধনৰ উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত বাৰুকৈয়ে উপকৃত হ'ব বুলি উল্লেখ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ এই বৃহত্তৰ হাজোৰীয়াটোত বিভিন্ন সময়ত দেখা পাওঁ। মই এজন নিজে যিহেতু পশু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ছাত্ৰ, মোৰ এতিয়া সেই খবৰে হৈছে। গতিকে মই ভাবিছোঁ যে আমাৰ এই অঞ্চলটো বিশেষকৈ কৃষি প্ৰধান, গতিকে জীৱ জন্তুক লৈ কেনে যথেষ্ট পৰিমাণে চিন্তিত আৰু বিভিন্ন ৰোগে অচিন ৰোগতো দেখা যায়। মই বিভিন্ন ক্ষেত্ৰত আমাৰ গাঁও অঞ্চলসমূহৰ কৃষক ৰাইজৰ লগত কথা পাতি চাইছোঁ যে তেওঁলোকৰ বলদ হাল যেতিয়া ঢুকায় তেওঁলোকে একো নোহোৱা বুলি ভাবে পৃথিৱীত। আৰু সেই চিন্তা কৰি কেনে আমাৰ যিখিনি সাধাৰণ জনতা বা যিখিনি আমাৰ ফাৰ্মাৰ আছে সেইখিনিৰ কথা ভাবিয়ে আমাৰ এই ছান ভেট ক্লিনিক বুলি মোৰ বন্ধুবৰ কনিষ্ঠ অভিযন্তা, তেওঁৰ নাম আজিজুৰ ৰহমান, একেলগে আমি লগ হৈ কেনে ৰাইজৰ আশাভৰীয়া প্ৰচেষ্টাটো আমি সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ কাৰণে আমি এটা এই ছান ভেট ক্লিনিকৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ইয়াত পাব ডক্তৰৰ সুপৰামৰ্শ আৰু খাদ্য পাব, ঔষধ পাব আৰু পৰ্যাপ্ত পৰিমাণে চিকিৎসাও পাব বুলি আমি এই ছান ভেট ক্লিনিকখন খুলিছোঁ। হয়, এটা দীৰ্ঘদিনীয়া সমস্যা আৰু ৰাইজে বিচাৰিছে, তাৰ কাৰণে আমি আজি এই ছান ভেট ক্লিনিকখন লৈ আমি ৰাইজৰ মাজলৈ ওলাইছোঁ। এইখন আমাৰ ক্লিনিক নহয়, এখন ৰাইজৰ ক্লিনিক, আৰু ৰাইজে সুন্দৰভাৱে আমাৰ মাজত থাকি তেওঁলোকৰ যিখিনি অসুবিধা সেইখিনি অসুবিধা আমাৰ আগত শ্বেয়াৰ কৰিলে আমি নথৈ আনন্দিত হ'ম আৰু আমি তাৎক্ষণিকভাৱে চিকিৎসা আমি প্ৰদানৰ আমি ব্যৱস্থা কৰিম। পশু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, কেনেকৈ মনত আহিল এই চিন্তাটো? এই চিন্তাটো ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা। মই যিহেতু এজন কৃষকৰ ল'ৰা, মই বুজি পাওঁ যে এটা গৰু যেতিয়া ঢুকায় বা এটা ছাগলী যেতিয়া অচিন ৰোগত ঢুকায় বা হাঁহ পাৰ চৰাই যেতিয়া অচিন ৰোগত ঢুকায় তেতিয়া আমি বুজি পাওঁ। গতিকে মোৰ নিচিনা বহুজন ব্যক্তিৰ মনত এটা ভাৱ এটা লুকাই আছে। সেই ভাৱটোৰ কাৰণে আমি ছান ভেট ক্লিনিকখন লৈ ওলাইছোঁ আৰু সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ আৰু ৰাইজক আমি সেৱা আগবঢ়াম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ। মনলৈ আমি একদিন ইয়াৰ ৰুমত গ'লোঁ, যাওঁতে হোষ্টেল থাকে না, মই গুৱাহাটী গৈছিলোঁ। হোষ্টেল যোৱাৰ পিছত ইয়াত এটা ঢেৰ ফোন আহি থাকে, ছাৰ আমি এইখিনি আমাৰ গৰুটো কিবা হৈছে, ছাগলীটো কিবা হৈছে, সেনেকুৱা বহুত কিবা কিবি ফোন আহি থাকে। তাৰপৰা কিবা কিবি মেডিচিন লিখি থাকে আৰু যিখিনি ভাল মেডিচিন লিখি আৰু তাৰপৰা আকৌ সেই মানুহখিনি ৰিটাৰ্ণ ফোন এটা আহে, ছাৰ আপুনি লিখা মেডিচিনখিনিতো আমি এতিয়ালৈকে ক'তো পোৱা নাই, ছাৰ এইখিনি মেডিচিন ক'ত পাম? তেতিয়া মই ভাবিলোঁ যিহেতু আমিওতো এইখিনি কৰিব পাৰোঁ, চ' ইয়াক মই ক'লোঁ বোলে আমি এখন দি দিওঁ নেকি? তেতিয়া হয়তো মানুহখিনি অলপ হেল্প হ'ব আৰু মেডিচিন যিটো সহজভাৱে পায় আৰু চ' তেতিয়া আমাৰ মাইণ্ডত আহি গ'ল। ইও ক'লোঁ ঠিক আছে, তেতিয়াহ'লে যদি তুমি সহযোগ কৰা তেতিয়া আমি আগবাঢ়িব পাৰোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।